Shanti. সকলোৱে আমি ওম ধ্যান কৰিম সকলোৱে লগত ওম ধ্যান কৰিব মহাত্মা হৈছে যেতিয়া ঘৰখনৰ ভিতৰত আমি ওম ধ্বনি কৰোঁ সেই ধ্বনিৰে সম্পূৰ্ণ ঘৰখনৰ বাতাবৰণ আৰু পৰিৱেশ 50% লাইট হৈ যায় হালকা হৈ যায় পাতল হৈ যায় যিমান চিন্তা ভাৱনা ঘৰখনত ঘূৰি থাকে সিমানেই দেখিব ওম ধ্বনি কৰাৰ লগে লগে 21 দিনত ঘৰখনৰ বাতাবৰণ পজিটিভিটিলৈ ৰূপান্তৰিত হ'বলৈ আৰম্ভ হৈ যায় সেইবাবে আমি অনুষ্ঠানৰ আৰম্ভণিতে বাতাবৰণটো বনাবলৈ চেষ্টা কৰোঁ এইটো এটা অনুষ্ঠানহে 1 ঘণ্টা বা 2 ঘণ্টা হয় নহয় ঘৰখনটো আমাৰ সৰ্বকালৰ বাবেই অনুষ্ঠান ঘৰ সংসাৰ ত্যাগ কৰি কিবা সম্ভৱ আছে জানো পৃথিৱীত একো সম্ভৱ নাই ঘৰখনৰ ভিতৰতে থাকিব লাগিব ঘৰ সংসাৰ থাকিয়ে আমি সুখ শান্তি আনন্দ শক্তি পবিত্ৰতা দিব্যতা সফলতা সন্তুষ্টতা আমি অনুভৱ কৰিব পাৰিবই লাগিব সবলৈকে ঈশ্বৰীয় তৰফৰ পৰা বহুত মৰম আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ কাৰণ আজি সমাজত বহুত মানুহখিনি বহুত ব্যস্ততাৰে জীৱনটো ভৰপূৰ হৈ থাকে তাৰ মাজতো আপোনালোকে আপোনালোকৰ বহুমূলীয়া সময় আহি প্ৰজাপিত ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ত দিয়াৰ বাবে আপোনালোকক অলেখ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে চবেইতো আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ গতিকে চবেই চাগে বাইদেউ চিনি পাইছে তেখেতৰ জৰিয়তে আজিকালি বৰ্তমান সমাজত যিখিনি মানুহে বহুতো সমস্যাৰ সন্মুখীন হৈ থাকে ঘৰুৱা সমস্যা মানসিক সমস্যা সেই সমস্যাখিনিৰ লগত আমি কেনেদৰে সন্মুখীন হ'ব পাৰোঁ তাৰ বিষয়ে আমাক অৱগত কৰাইছে আৰু বহুতখিনি মানুহে তেখেতৰ মানে বহুমূলীয়া বক্তব্যৰ পৰা নিজৰ জীৱনত উন্নতি সাধন কৰিছে আৰু আমি আজি নথৈ আনন্দিত হৈছোঁ কাৰণ সুদূৰ গুৱাহাটীৰ পৰা আহি আমাৰ দেৰগাঁওবাসীৰ ওচৰত তেখেত উপস্থিত হৈছেহি তাৰ বাবে আমি বহুত মানে আনন্দিত আৰু তেখেতক আমাৰ দেৰগাঁও শাখাৰ পৰা বহুত স্বাগতম এতিয়া আমাৰ ৰাজুক শিক্ষিকা বিকে ৰুমা বেহেনক বিকে সাবিত্ৰী বেহেনে এখন ফুলাম গামোচাৰে আদৰণি জনাব আৰু তিলক দিব এইটো আমাৰ ঈশ্বৰীয় নিয়মৰ ফালৰ পৰা হ'ব এয়া আমাৰ সাবিত্ৰী বেহেনে ৰুমা বাইদেউক এখন ফুলাম গামোচাৰে এটা তিলক দিছে আৰু এখন ফুলাম গামোচাৰে
তেখেতক বহুত 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 অভিনন্দন জ্ঞাপন কৰিছে আৰু এটা আমাৰ ফালৰ পৰা ধুনীয়া ফুল তোহফা দিয়া হৈছে এতিয়া আমাৰ দেৰগাঁও শাখাৰ সঞ্চালিকা বাইদেউ বিকে ৰাণু বেহেনজীক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব দেৰগাঁও শাখাৰ সঞ্চালিকা বাইদেউ বিকে ৰাণু বেহেনজীক সাবিত্ৰী বেহেনে এখন ফুলাম গামোচাৰ আৰু এটা চন্দনেৰে তেখেতক সম্বৰ্ধনা জনাইছে তাৰপিছত আমাৰ অনুষ্ঠানৰ লগত জড়িত বহুত আছে ৰুমা বেহেনৰ অনুৰাগী তেখেতসকলেও বহুত মানে ইচ্ছা কৰিছিলে এখন ফুলাম গামোচাৰে তেখেতক সম্বৰ্ধনা জনাই মই বিশেষকৈ নাম লৈ নামাতো বিকে ববিতা বেহেনে এখন গামোচাৰে স্বাগতম জনাব বিকে অমিৰা মাতা বিকে মঞ্জু মাতাই আমাৰ ৰুমা বাইদেউক সম্বৰ্ধনা জনাইছে আমাৰ অমিৰা মাতাই এখন ফুলাম গামোচাৰে আমাৰ অতি মৰমৰ ৰুমা বাইদেউক বিশেষ বিশেষ অভিনন্দন জ্ঞাপন কৰিছে আৰু ববিতা মাতাইও এখন ফুলাম গামোচাৰে আমাৰ ৰুমা বাইদেউক সম্বৰ্ধনা জনাইছে আমাৰ মাজত উপস্থিত এজন সাংবাদিক বিদ্যান্ত বৰদলৈ দেৱ ডাঙৰীয়া তেখেত আমাৰ মাজত উপস্থিত হৈছেহি আৰু তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই সাবিত্ৰী বেহেনক অনুৰোধ জনাইছোঁ বিকে ৰশ্মি মাতাই এখন ফুলাম গামোচাৰে আমাৰ ৰুমা বেহেনক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাব ৰুমা বেহেনৰ কথা চাগে বহুতে শুনিছে চাগে কাৰণ যে ছ'চিয়েল মিডিয়া যুগ 24 ঘণ্টা মানুহ মিডিয়াতে ব্যস্ত হৈ থাকে ৰূপক ভাই তেখেতে আমাৰ অসমৰ এটা জাপিয়ে ৰুমা বাইদেউক আমাৰ সম্বৰ্ধনা জনাব